মই ডক্টৰ পংকজ গোস্বামী, এজন চকু ৰোগ বিশেষজ্ঞ। প্ৰতি বছৰৰ দৰে এই বছৰো আমি 9 মাৰ্চৰ পৰা 15 মাৰ্চলৈ গ্লুক'মা এৱাৰনেছ উইক পালন কৰিছোঁ। এই উইকৰ উদ্দেশ্য এটাই যে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা গ্লুক'মা ৰোগ সম্পৰ্কে। গ্লুক'মা কি? চকুৰ ভিতৰত চকুৰ প্ৰেছাৰ বাঢ়ি গৈ চকুৰ অপ্টিক নাৰ্ভডাল যদি দুৰ্বল হৈ যায় তাক আমি গ্লুক'মা বুলি কওঁ। গ্লুক'মাৰ ৰোগৰ আৰম্ভণিতে একো লক্ষণ নাথাকিব পাৰে, কিন্তু যেতিয়া ৰোগটো বেছি হৈ যায় তেতিয়াহ'লে লাহে লাহে দৃষ্টিশক্তি লোপ পাবলৈ ধৰে। আৰু গ্লুক'মাৰ ৰোগৰ কাৰণে যিখিনি দৃষ্টিশক্তি লোপ পায় তাক আমি ঘূৰাই আনিব নোৱাৰোঁ। সেয়েহে ইয়াক আমি চাইলেণ্ট থিফ অফ আইচাইট বুলিও কওঁ। কোনবিলাক মানুহৰ গ্লুক'মা হোৱাৰ প্ৰৱণতা বেছি? যিবিলাকৰ ঘৰত মাক বা দেউতাকৰ বা তেওঁলোকৰ ভায়েক ভনীয়েকৰ গ্লুক'মা ৰোগ হৈছে, বা যিবিলাকে ষ্টেৰইড ব্যৱহাৰ কৰি আছে, ধৰক এজমাৰ কাৰণে ষ্টেৰইড ব্যৱহাৰ কৰি আছে, বা ধৰক স্কিন বেমাৰৰ কাৰণে বা কোনো অন্য মেডিকেল কণ্ডিশ্যনৰ কাৰণে ষ্টেৰইড ব্যৱহাৰ কৰি আছে, তেওঁলোকৰো গ্লুক'মা হোৱাৰ প্ৰৱণতা বেছি। হাই মায়'পিয়া, যিবিলাক মানুহৰ হাই মাইনাছ পাৱাৰ চশমা পিন্ধে। হাই হাইপাৰমেট্ৰপিয়া, যিবিলাকৰ প্লাছ পাৱাৰৰ চশমা পিন্ধে। ডায়েবেটিছ আৰু হাই প্ৰেছাৰত ভোগা ব্যক্তিসকলেও গ্লুক'মা চেকআপ কৰিব লাগে। গতিকে কোনো লক্ষণ নাথাকিলেও এনেকুৱা মানুহবিলাকে চকুৰ ডক্টৰৰ ওচৰত আহি নিজৰ ৰোগ সম্বন্ধে পৰীক্ষা কৰাব লাগে আৰু গ্লুক'মা আছেনে নাই সেই সম্পৰ্কে নিশ্চিত হ'ব লাগে। কাৰণ গ্লুক'মাৰ যিখিনি ভিছন লছ হয় সেইটো আকৌ ঘূৰাই আনিব নোৱাৰি, আৰু আমি সোনকালে ডায়েগনচিছ কৰিলে ভৱিষ্যতে হ'ব পৰা অন্ধতাৰ পৰা ইয়াক ৰক্ষা কৰিব পাৰোঁ। ধন্যবাদ।